এঘণ্টামান হ'ল 7টামান বজাত গোটেই পটককৈ ভিতৰে গোটেই পানী বস্তু একো সামৰিবলৈ নাপালোঁ আঁঠু ওপৰ হৈ গ'ল গোটেই পলস এয়া এতিয়া চফা কৰি আছোঁ কি হ'ল কেনেকৈ কি হ'ল আৰু ক'ব নোৱাৰোঁ এইবাৰে প্ৰথম সোমাইছে আমি বুঢ়ী হ'লোহি ইয়াত আজিলৈকে পানী দেখাই নাই এই মাথাউৰি ভাঙি আহিছে ভিতৰত আছে গোটেইকেইটা ৰুমত পানী গডৰেজৰ ইনভাৰ্টাৰ চব পানীৰ তলত পলস পৰিছে পাহাৰৰ পানী অহা দি বোকা অহা দি আহিছে গোটেই এয়া এঘণ্টামান হৈ গ'ল গোটেই পানী ধোৱা হৈ আছে বৰষুণ নহয় বৰষুণ দিছে নদী পানী ঢলটো আহি মাথাউৰিটো ভাঙি এইফালে সোমাই আহিলে ৱাল মাৰি দিলে এঘৰ মানুহে ঘৰ বনাই দিলে নদী যোৱাৰ ৰাস্তাত সেইটো কাৰণে মানে গোটেই ঘৰ চৰ ডুবি যায় আৰু ফিচাৰী চিচাৰী ডুবি মাছ চাছ চব গুচি গ'ল গোটেই পানী আৰু নদীখন গোটেই মানে সেইফালেদি যাব নোৱাৰে এইবিলাকে জানে নহয় এই আমাৰ ঘৰলৈ গুচি আহে নদীখন ঘৰত পানী গোটেই মাথাউৰিৰ ওপৰত ঘৰ বনোৱাৰ কাৰণে এই অসুবিধাটো হৈছে হোৱাৰ পৰা আজিলৈকে এনেকৈ পানী সোমোৱা দেখা নাই এইবাৰ দুবাৰ হৈছে এনেকৈ পানী সোমাইছে মূল কাৰণটো হৈছে গুৰিত ইয়াত এখন নদী আছে সৰুজুলি বুলি সৰুজুলি নদীখনে আমাৰ লক্ষ্যশ্বৰ বৰা নামৰ এজনে নদীখন ফিচাৰী খান্দিবৰ কাৰণে নদীখন বন্ধ কৰি দিলে বন্ধ কৰি দিয়াৰ কাৰণে সেই নদীখনৰ পানী আহি তৰাজুলি নদীত পৰে তৰাজুলি নদীত পৰাৰ কাৰণে আমাৰ এইখিনি অন্তত 6-7 ঘৰ মানুহৰ দুৰৱস্থা হয় এই বিষয়টো লৈ আমি SDC মহোদয়ক দৰখাস্ত দিয়া হৈছিল আবেদন কৰা হৈছিলে তেওঁলোকে গাঁওবুঢ়াক পঠোৱাৰ পিছত লক্ষ্যশ্বৰ বৰা পাহাৰৰ ওপৰেদি নদীখনৰ বেড লেভেলৰ ওপৰত এটা চেনেল কাটি দিলে ৰিজাৰ্ভাৰ এটা বনায় ৰিজাৰ্ভাৰৰ পৰা পানী গৈ থাকিবলৈ কিন্তু যেতিয়া বৰষুণৰ পানী আহি যায় সেই ৰিজাৰ্ভাৰটো পানী অভাৰফ্ল' হৈ পেলাই এইখন নদীত এইখন নদীত পৰাৰ পিছত আমাৰ এইপিনে মাথাউৰি ভাঙি এই ঘৰ মানুহে দুৰৱস্থা কৰে একো নাই ঘৰৰ ভিতৰত একো নাই ফ্ৰিজৰ পৰা ধৰি ইনভাৰ্টাৰৰ পৰা ধৰি পেলাই ৱাশ্বিং মেচিনৰ পৰা ধৰি যি আছিলে সকলো গ'ল ঘৰৰ ভিতৰত 2 ফুট পানী গতিকে এইটো আমাৰ জন্মৰ পৰা পানী নহা বস্তু ফিচাৰী গোটেই বাৰী একো অৱস্থা নাই 2 নম্বৰ কথা ডাউন ষ্ট্ৰীমত দলংখনৰ সন্মুখতে দুঘৰ মানুহৰ কাজিয়াৰ কাৰণে আমি যন্ত্ৰণা ভুগিছোঁ কেলৈ নদীখন যাবৰ কাৰণে বেড লেভেলটো যিমান লাগে সেই নদীখনৰ ওপৰত জেওৰা মাৰি পেলাই নদীখনৰ তলত জেওৰা মাৰি 2 ঘৰ মানুহ বন্ধ কৰি থৈ দিয়ে আৰু কাটিবলৈ নিদিয়ে চৰকাৰক আবেদন কৰিও SDC মহোদয়ক আবেদন কৰিছোঁ আজিলৈকে কোনো খবৰ নাই আজিও ফোন কৰিছোঁ ভিডিঅ' দিছোঁ 3 নম্বৰ কথা তলত নদীখনৰ ওপৰত মাথাউৰিৰ ওপৰত ঘৰ বনাই থৈছে সেইটো আগতে কমপ্লেইন দি থোৱা হৈছে আজিলৈকে কোনো একশ্যন নাই আহে চাই ইনস্পেকশ্যন এটা কৰি গুচি যায় এই দুৰ্দশাত আমি ভুগিছোঁ চৰকাৰী প্ৰতিনিধি আহিছে গাঁওবুঢ়া আহিছে চাইছে গুচি গৈছে কিন্তু আমাৰ যিখিনি লছ হৈছে ক্ষতি হৈছে এই সমস্যাটো সমাধান কৰিবলৈ স্থায়ী সমাধান সূত্ৰ এটা আজিলৈকে চৰকাৰ পোৱা নাই